नमस्कार मैं मजिद देशर कोटी कोटी लोके लाभ करिब सरकारी घर जदि आपुनी सरकारी घर एतियाলৈকে পোৱা নাই তেন্তে आपुनी অতি শীঘ্ৰে লাভ কৰিব এটা सरकारी घर তাৰ কাৰণে आपुनी অনলাইনত আবেদন কৰিব লাগিব আবেদন কৰাৰ সময় এই মুহূৰ্তত আহি পৰিছে এটা सरकारी घर লাভ কৰিবলৈ आपुनी কি কৰিব লাগিব কেনেকৈ কত কি কৰিব সবিশেষ তথ্য আপোনালোকক জনাম এইটো ভিডিঅত খুব এটা গুৰুত্বপূৰ্ণ ভিডিঅ আপোনালোকে ভিডিঅটো হেকলৈকে চাই থাকক আৰু যদি তালৈকে এই ভিডিঅত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅটোত এটা লাইক কৰি দিয়ক আৰু এনেকৈ ধৰণৰ ভিডিঅসমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক বন্ধুসকল আপোনালোকে কথাখিনি অলপ ভালদৰে মন কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ লাভ নকৰা লাখ লাখ লোকৰ বাবে ভাল খবৰ শীঘ্ৰে লাভ কৰিব চৰকাৰী ঘৰ বছৰি 3 লাখৰ পৰা 6 লাখ টকা পৰ্যন্ত আয় কৰা লোকেও লাভ কৰিব চৰকাৰী ঘৰ सरकारी घर लाभ কৰিবলৈ কি কৰিব লাগিব আৰু কি নথিপত্ৰ লাগিব চাও আহক দেশৰ কোটি কোটি দৰিদ্ৰ লোকৰ বাবে ভাল খবৰ শীঘ্ৰে দেশৰ কোটি কোটি দৰিদ্ৰ লোকে লাভ কৰিব চৰকাৰী ঘৰ প্ৰধানমন্ত্ৰীৰ ঘোষণাৰ পিছতেই এই ভাল খবৰ ওলাই আহিছে কোটি কোটি লোকৰ বাবে আপোনাৰ যদি কোনো পকী ঘৰ নাই তেন্তে শীঘ্ৰে কৰক আবেদন অনলাইন যোগে কৰিব লাগিব আবেদন বছৰি 3 লাখৰ পৰা 6 লাখ টকা পৰ্যন্ত আয় কৰা লোকে লাভ কৰিব চৰকাৰী ঘৰ কেনেকৈ কৰিব আবেদন সম্পূৰ্ণ প্ৰসেস আপোনালোকক জনাম প্ৰথমতে আপোনালোকে PMAY পোৰ্টেলত ভিজিট কৰিব লাগিব মোবাইল বা কম্পিউটাৰত আপোনালোকে এই ওয়েবসাইটটো খুলি ল'ব লাগিব আৰু এই ওয়েবসাইটৰ জৰিয়তে আপোনালোকে আবেদন কৰিব পাৰিব আবেদনকাৰী আধাৰ কাৰ্ড বেংক পাছবুক আৰু পেন কাৰ্ড থাকিব লাগিব লগতে আবেদনকাৰীয়ে আবেদনৰ সময়ত দিব লাগিব আয়ৰ প্ৰমাণপত্ৰ অৰ্থাৎ ইনকাম সাৰ্টিফিকেট এই প্ৰমাণপত্ৰ আপোনালোকে মৌজাদাৰ অফিচত পাই যাব ৰেশন কাৰ্ড পেন কাৰ্ড আৰু আধাৰ কাৰ্ড বাধ্যতামূলক এই নথিপত্ৰ আপোনালোকক লাগিব লগতে মোবাইল নম্বৰ পাছপোৰ্ট আকাৰৰ ফটো আপলোড কৰিব লাগিব উল্লেখযোগ্য যে PMAY ৰ সময়সীমা 31 ডিসেম্বৰ 2024 চনলৈ বৃদ্ধি কৰা হৈছে আৰু PMAY.MIS.gov.in এই ওয়েবসাইটত গৈ আপোনালোকে আবেদন কৰিব পাৰিব যদি আপোনালোকে নিজে আবেদন কৰিব নোৱাৰে তেন্তে অনলাইন কৰা কম্পিউটাৰৰ দোকানত গৈ 100 টকা দি আপোনালোকে অনলাইন কৰিব পাৰিব তাৰ পিছত আপোনালোকে লাভ কৰিব এটা চৰকাৰী